দীপাৱলীত ৩ গছ ৪মুখীয়া চাকি নিশ্চয়কৈ জ্বলাব। দীপাৱলী কেৱল পৰম্পৰা বা ৰীতি নীতিৰ বাবে উদযাপন কৰা নহয়। এই চাকিবোৰে আপোনাক সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। শাস্ত্ৰমতে যদি দীপাৱলীৰ দিনা ঘৰত দীপ জ্বলায় তেন্তে ই আপোনাৰ সকলো অসুবিধা দূৰ কৰিব পাৰে। আজি আমি আপোনালোকক জনাম দীপাৱলীত চাকি জ্বলাই দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ আটাইতকৈ সহজ আৰু অলৌকিক উপায়। নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বি মটিভেটেড। এই ব্যৱস্থাসমূহৰ দ্বাৰা ৰোগ, ঋণ আৰু শত্ৰুক দমন কৰা হয় আৰু এগৰাকী সুস্থিৰ দেৱী লক্ষ্মীক লাভ কৰা হয়। দীপাৱলীৰ দিনা ৪মুখীয়া ৩ গছ চাকি জ্বলাই ৰাতি ৩টা বেলেগ বেলেগ ঠাইত লৈ যাওক। এগছ চাকি মন্দিৰত শিৱলিংগৰ সমীপত জ্বলাওক। দ্বিতীয় গছ চাকি ভগৱান বিষ্ণুক ধ্যান কৰি এজোপা পিপল গছৰ তলত জ্বলাওক। এই প্ৰতিকাৰৰ বিশেষ তাৎপৰ্য আছে বুলি ধৰা হয় কাৰণ অমাৱস্যা পূৰ্বপুৰুষৰ দিন। এই দিনটোত পিপল গছক পূজা কৰিলে তেওঁলোক অত্যন্ত সুখী হৈ পৰে। তৃতীয় গছ চাকি কোনো চৌহদত জ্বলাব আৰু সেই চাকি গছ জ্বলোৱাৰ পিছলৈ যাতে আপুনি ঘূৰি নাচায়। এই চাকি গছে অলৌকিক সমাধান কৰিব পাৰে। এই চাকি গছৰ দ্বাৰা প্ৰতিকাৰ পাব পাৰে। আপুনি ৰোগ, ঋণ আৰু শত্ৰুৰ পৰা মুক্তি লাভ কৰিব পাৰে। এই ভিডিঅ'টো সকলোতে শ্বেয়াৰ কৰক। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।